Hello everyone, পুনৰ এবাৰ welcome to EduStudy. Friends, এই ভিডিঅ'ত আমি কেন্দ্ৰীয় বেংক, বাণিজ্যিক বেংক আৰু সিহঁতৰ কাৰ্যাৱলী সম্পৰ্কে আলোচনা কৰিম। HS সেকেন্ড ইয়াৰৰ মেক্ৰ' ইকনমিক্সৰ তৃতীয় অধ্যায় অৰ্থাৎ মুদ্ৰা আৰু বেংক ব্যৱস্থাৰ এইটো হৈছে পাৰ্ট 4। ইয়াৰ আগৰ তিনিটা পাৰ্টৰ লিংক ডেসক্ৰিপচন, কমেন্ট, আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত দিয়া হৈছে। লগতে আপোনালোকক জনাও যে HS সেকেন্ড ইয়াৰৰ ইকনমিক্স, ইংলিছৰ সকলো ভিডিঅ'ৰ লিংকো আপোনালোকে ডেসক্ৰিপচন, কমেন্ট, আই বুটাম আৰু এই ভিডিঅ'ৰ শেষত পাব। গতিকে সেই লিংকসমূহলৈ গৈ আপোনালোকে আপোনালোকৰ প্ৰয়োজন অনুসৰি ভিডিঅ'সমূহ চাই ল'ব। ফ্ৰেণ্ডছ, এইখিনিতে আপোনালোকক অনুৰোধ জনাইছোঁ যে আপোনালোকে যদি এতিয়ালৈকে EduStudy চেনেলটো ছাবস্ক্ৰাইব কৰা নাই বা EduStudy চেনেললৈ আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। সো দেৰি নকৰাকৈ লেটছ ষ্টাৰ্ট দ্য লেসন। আমি প্ৰথমে আলোচনা কৰিম কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংকলৈ যোৱাৰ আগতে আমি বেংক কাক বোলে এই কথাটো জানি ল'ব লাগিব। বেংক হৈছে এবিধ বিত্তীয় অনুষ্ঠান বা বিত্তীয় প্ৰতিষ্ঠান যিয়ে কি কৰে, ঋণৰ ব্যৱসায় কৰে। এই কথাটো ভালকৈ জানিব লাগিব যে বেংকে কি কৰে, ঋণৰ ব্যৱসায় কৰে। আৰু এটা কথা আমি ইয়াত ইনক্লুড কৰিব লাগিব, বেংক কাক বোলে বুলি যদি কুৱেশ্যন কৰা হয় তাৰ এনচাৰ আমি যদি দিব লগা হয়, বেংক এবিধ বিত্তীয় অনুষ্ঠান যি ঋণৰ ব্যৱসায় কৰে লগতে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে। সেইখিনি ক'লে হ'ল যে বেংকে কি কৰে, সঞ্চয়কাৰীসকল যিসকল ডিপজিটৰ্ছ আছে, যিসকলে বেংকত টকা জমা ৰাখে, তেওঁলোকৰ পৰা বেংকে কি কৰে, সঞ্চয় সংগ্ৰহ কৰে আৰু যাক ঋণৰ অভাৱ অৰ্থাৎ যি ঋণ ল'বলৈ ইচ্ছুক আছে সেই ঋণ ল'বলৈ ইচ্ছুক থকা ব্যক্তিসকলক বেংকে ঋণ প্ৰদান কৰে। গতিকে বেংক হৈছে এবিধ বিত্তীয় অনুষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে লগতে সঞ্চয়কাৰীৰ পৰা সঞ্চয় সংগ্ৰহ কৰে। আশা কৰিছোঁ বেংকৰ এই ডেফিনেশ্যনটো আপোনালোকে ভালদৰে লিখি ল'ব। সো আহিছোঁ কেন্দ্ৰীয় বেংকলৈ। এতিয়া কেন্দ্ৰীয় বেংক মানে কি, আৰু বন্ধুসকল আপোনালোকে এইখিনিতে জনাইছোঁ যে মই আগতে যিখন কিতাপ ইউজ কৰি আছিলোঁ সেই কিতাপখন মই অলপ চেঞ্জ কৰি দিছোঁ, কাৰণ সেইখন কিতাপত ইমান স্পষ্টকৈ ইমান ক্লিয়াৰকৈ নাছিলে। আপোনালোকৰ যিটো চিলেবাছ অনুসৰি আপোনালোকে কেন্দ্ৰীয় বেংক জানিব লাগিব, কেন্দ্ৰীয় বেংকৰ অৰ্থটো জানিব লাগিব আৰু কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীসমূহ আপোনালোকে ভালদৰে জানিব লাগিব। গতিকে সেইসমূহ তাত ভালকৈ নাছিলে কাৰণে সেইখন কিতাপ চেঞ্জ কৰি বেলেগ এখন কিতাপ লৈছোঁ। আপোনালোকে স্ক্ৰীণত বেছিকৈ গুৰুত্ব দিব, প্ৰয়োজন হ'লে এইখিনি স্ক্ৰীনশ্বট লৈ ল'ব আপোনালোকে আৰু লগত লিখি যাব। আৰু মই যেতিয়া আপোনালোকক এই লেচনটো লৈ আছোঁ, লেচনটো লৈ থাকোঁতে আপোনালোকে নিজৰ বহী, কাগজ, য'ত যি লাগে সামগ্ৰীসমূহ ওচৰত ৰাখিব আৰু ভিডিঅ'টো এবাৰ পজ কৰি ল'ব। পজ কৰি লৈ কথাখিনি ভালদৰে শুনি লৈ কথাখিনি লিখিব আৰু লিখি হোৱাৰ পিছত পুনৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিব, আকৌ কথাখিনি ভালকৈ শুনি লৈ লিখি যাব। তেতিয়া আপোনালোকৰ নোট বনোৱা কাৰ্যটো সম্পূৰ্ণ হৈ যাব, তেতিয়া আপোনালোকে ভালকৈ পঢ়ি ল'ব পাৰিব। আৰু যেতিয়া নোটটো সম্পূৰ্ণ হ'ব ভিডিঅ'টো আকৌ এবাৰ শুনিব আৰু আপোনালোকৰ নোটত গুৰুত্ব দিব। তেতিয়া চাব যে আপোনালোকৰ পঢ়া আপোনালোকে যিখিনি পঢ়ি আছে তাৰ 80% ভালদৰে মনত থাকি যাব। এইটো আপোনালোকে কৰি চাওক, গম পাই যাব, চেঞ্জ এটা পাই যাব কেনেকৈ মনত থাকি যায় কথাবিলাক। চ' এতিয়া কি হৈছে কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংক কি হৈছে, কেন্দ্ৰীয় বেংক হ'ল দেশ এখনৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংক। অৰ্থাৎ এখন দেশৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংকক কি বোলা হয়, কেন্দ্ৰীয় বেংক বোলা হয়। কেন্দ্ৰীয় বেংক কাক বোলে কুৱেশ্যন হ'ব পাৰে, যিহেতু ইয়াৰ মিনিং বুলি চিলেবাছত আছে। গতিকে কেন্দ্ৰীয় বেংক কাক বোলে কুৱেশ্যন হ'ব, কুৱেশ্যনটো লিখি লওক, কেন্দ্ৰীয় বেংক কাক বোলে। তাৰপিছত এনচাৰ লিখক যে এখন দেশৰ বেংক ব্যৱস্থাৰ মুৰব্বী বেংককে কেন্দ্ৰীয় বেংক বোলা হয়। এই বেংকৰ নীতি নিৰ্দেশনা অনুসৰি অন্যান্য বেংকসমূহে কাৰ্য সম্পাদন কৰিব লাগে। অৰ্থাৎ এই কেন্দ্ৰীয় বেংকৰ যিসমূহ নীতি নিৰ্দেশনা আছে সেই নীতি নিৰ্দেশনাসমূহক ফ'ল' কৰি অন্য বেংকসমূহে এখন অৰ্থনীতিত যিমান বেংক আছে, যিমান বেংক ব্যৱস্থা আছে, গোটেই বেংক ব্যৱস্থাই কি কৰিব, কেন্দ্ৰীয় বেংকৰ নীতি নিৰ্দেশনা, কেন্দ্ৰীয় বেংকে যিখিনি নীতি নিৰ্দেশনা দিছে, যিখিনি গাইডলাইনছ দিছে, সেই গাইডলাইনছসমূহ আৰু যিখিনি ৰুলছ দিছে, যিখিনি আইন বান্ধি দিছে, সেইখিনি দেশ এখনৰ বেংক ব্যৱস্থাই পালন কৰি চলিব লাগিব। তাৰপিছত কৈছে ছুইডেনৰ ৰিক্স বেংক সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংক। অৰ্থাৎ বিশ্বৰ সবাতোকৈ পুৰণি কেন্দ্ৰীয় বেংকৰ নাম হৈছে কি, ৰিক্স বেংক, আৰু এইটো হৈছে ক'ৰ, ছুইডেনৰ। এই বেংক স্থাপিত হৈছিল 1656 চনত। ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বেংক হ'ল ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া বুলি যাক কোৱা হয়।
এই বেংক স্থাপিত হয় 1935 চনত 1935 চনত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ স্থাপন হৈছিলে মনত ৰাখিব লাগিব কথাটো তাৰপিছত নেক্সট কি কৈছে কেন্দ্ৰীয় বেংকে কেইবাটাও কাৰ্য সম্পাদন কৰিব লাগে এতিয়া আহিছো কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলীলৈ কেন্দ্ৰীয় বেংকৰ কাৰ্যসমূহ কোৱেশ্চন আহিব পৰীক্ষাত সাজু হৈ থাকক ভালদৰে মনত ৰাখক সো কেন্দ্ৰীয় বেংকৰ কাৰ্যসমূহ কি হৈছে কেইবাটাও কাৰ্য সম্পাদন কৰিব লাগে তাৰে প্ৰধান কাৰ্যকেইটা আমি ইয়াত উল্লেখ কৰিলো প্ৰথমটো কাৰ্য হৈছে কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে কেন্দ্ৰীয় বেংকৰ প্ৰথম কামটো হৈছে কি কাগজী মুদ্ৰা ছপা কৰা আৰু যি ধাতু মুদ্ৰা আছিল সেই ধাতু মুদ্ৰা কোনে ছপা কৰে হেতু মই কৈছিলো আগৰ ভিডিওটোত আৰু আপোনালোকক এতিয়া মই এটা কোৱেশ্চন সুধিছো যে ভাৰতবৰ্ষত ধাতু মুদ্ৰা কোনে ছপা কৰে বা ধাতু মুদ্ৰা কোনে প্ৰকাশ কৰে ধাতু মুদ্ৰা প্ৰকাশ কৰা বা ছপা কৰা সংগঠনটোৰ নাম লিখা এটো কোৱেশ্চন কৈছো কোৱেশ্চনটো আপোনালোকে আনসাৰ কমেন্টত লিখিব নিশ্চয় কেন্দ্ৰীয় বেংকৰ এইটো একচেটিয়া অধিকাৰ অৰ্থাৎ কাগজী মুদ্ৰা ছপা কৰাটো কেন্দ্ৰীয় বেংকৰ এটা একচেটিয়া অধিকাৰ বাকি কোনো বেংকৰ এই অধিকাৰ নাই অৰ্থাৎ এখন দেশৰ অৰ্থনীতিত বা অৰ্থব্যৱস্থাত বহুতো বেংক ব্যৱস্থা থাকিব বহুতো বেংক আছে সেই বেংকসমূহৰ কোনো এটা বেংকৰে কিন্তু কাগজী মুদ্ৰা ছপা কৰাৰ কোনো অধিকাৰ নাথাকে হেতু কেৱল কাৰ থাকিব কেন্দ্ৰীয় বেংকৰ বা সেন্ট্ৰেল বেংকৰহে থাকিব অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত কোনখন হৈছে কেন্দ্ৰীয় বেংক বা সেন্ট্ৰেল বেংক হেতু হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ হে কেৱল কাগজী মুদ্ৰা ছপা কৰা অধিকাৰ আছে সো প্ৰথমটো কাৰ্যাৱলী হৈছে কি কেন্দ্ৰীয় বেংকৰ হেতু হৈছে কাগজী মুদ্ৰা ছপা কৰা ভালদৰে মনত ৰাখিব লাগিব আহিছো সেকেন্ড কাৰ্যলৈ সেকেন্ড কাৰ্যটো হৈছে কি কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে অৰ্থাৎ কেন্দ্ৰীয় বেংকে কি কৰিব আমানত মুদ্ৰা বা যাক ঋণ মুদ্ৰা বুলি কোৱা হয় হেয়া নিয়ন্ত্ৰণ কৰে এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণৰ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে সো ইয়াত আমি মনত ৰাখিবলগীয়া লাইনটো হৈছে কেন্দ্ৰীয় বেংকে ঋণ নিয়ন্ত্ৰণ ব্যৱস্থাৱলী গ্ৰহণ কৰি বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদানৰ ক্ষমতা নিয়ন্ত্ৰণ কৰিব পাৰে এই লাইনটো লিখিলে হ'ল ইয়াত অৰ্থাৎ বাণিজ্যিক বেংকসমূহে যি ঋণ প্ৰদান কৰে সেই ঋণ প্ৰদানৰ যিটো তেওঁলোকৰ ক্ষমতা আছে সেই ক্ষমতাটো কোনে নিৰ্ণয় কৰে বুলি কৈছে হেতু নিৰ্ণয় কৰিব কেন্দ্ৰীয় বেংকে কি কৰে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আৰু হেতু কেনেকৈ কৰে সেই বিষয়ে আমি থাৰ্ড পাৰ্টত অলপ আলোচনা কৰিছিলো থাৰ্ড পাৰ্টটো ভালদৰে চাই ল'ব তাত এই বিষয়ে মই অলপ কৈছিলো যে বেংকে কেনেকৈ তেওঁলোকৰ বেংকৰ যিটো হাৰ আছিলে বেংকৰ হাৰটো বৃদ্ধি কৰি দিব পাৰে বা কমাই দিব পাৰে যাৰ ফলস্বৰূপে বাণিজ্যিক বেংকসমূহৰ ঋণ প্ৰদান কৰা যিটো ক্ষমতা আছে সেই ক্ষমতাটো নিয়ন্ত্ৰণলৈ আহিব নেক্সট হৈছে কি কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে এতিয়া তৃতীয় যিটো কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী হৈছে হেতু হৈছে কেন্দ্ৰীয় বেংকে কি কৰে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে অৰ্থাৎ কেন্দ্ৰীয় বেংক হৈছে বেংকসমূহৰ বেংকাৰ্ছ টু দা বেংক বুলি কোৱা হয় কেন্দ্ৰীয় বেংকক সেন্ট্ৰেল বেংকক গোটেইবোৰ বেংকৰ হিচাপ নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে অৰ্থাৎ যিমানবিলাক বেংক আছে এখন অৰ্থব্যৱস্থাত বা এখন দেশৰ অৰ্থনীতিত যিমানবোৰ বেংক ব্যৱস্থা আছে গোটেই বেংক ব্যৱস্থাৰ হিচাপ নিকাচসমূহ কোনে নিয়ন্ত্ৰণ কৰে কোনে পৰীক্ষা কৰে হেতু হৈছে কেন্দ্ৰীয় বেংক অন্যান্য বেংকৰ বিপদৰ বন্ধু অৰ্থাৎ অন্যান্য বেংকসমূহ যেতিয়া বিপদত পৰিব অৰ্থাৎ তেওঁলোকৰ আৰ্থিক সংকটৰ সময় যেতিয়া আহি পৰিব সেই সময়ত তেওঁলোকক একেবাৰে শেহতীয়া ঋণদাতা হিচাপে বা শেষৰ আশ্ৰয়স্থল হিচাপে কি কৰে কেন্দ্ৰীয় বেংকে সেই বেংকসমূহক ঋণ প্ৰদান কৰে ইয়াত লিখিছে আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই বেংকসমূহৰ বাবে শেষ আশ্ৰয়স্থল অৰ্থাৎ ইয়াত যিটো কৈছে যে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰিব লাগে এটা কথা ইয়াত আৰু এটা ইনক্লুড কৰি দিব যে কেন্দ্ৰীয় বেংকে অন্যান্য বেংকসমূহৰ আৰ্থিক সংকটৰ সময়ত শেষ ঋণদাতা হিচাপে কাম কৰে হেতু লিখিলে হৈ গ'ল যে আৰ্থিক সংকটৰ সময়ত কেন্দ্ৰীয় বেংকেই অন্যান্য বেংকসমূহৰ শেষ ঋণদাতা হিচাপে কাম কৰে নেক্সট হৈছে 4 নম্বৰ কাৰ্যটো 4 নম্বৰ কাৰ্য হৈছে কেন্দ্ৰীয় বেংকৰ হেতু কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্ত যোগান ধৰোতা
অৰ্থাৎ কেন্দ্ৰীয় বেংকে কি কৰে চৰকাৰক যি বিত্তৰ প্ৰয়োজন হয় সেই বিত্তসমূহ কোনে যোগান ধৰে কেন্দ্ৰীয় বেংকে যোগান ধৰে বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হ'লে বাজেট ঘাটিয়ে দেখা দিয়ে বাজেট ঘাটি কেতিয়া দেখা দিয়ে যেতিয়া চৰকাৰী ব্যয়ৰ পৰিমাণ বেছি হ'ব আৰু চৰকাৰী আয় পৰিমাণ কম হ'ব সেই তেতিয়া বাজেট ঘাটিয়ে দেখা দিয়ে আৰু এই বাজেট ঘাটি সম্পৰ্কে আমি চমুকৈ আলোচনা কৰিছিলোঁ আমাৰ যিটো নেশ্যনেল ইনকাম নামৰ যিটো ভিডিঅ' আছে সেই নেশ্যনেল ইনকাম ভিডিঅ'টো চাই ল'ব জাতীয় আয় গণনা ভিডিঅ'টোত তাত ধুনীয়াকৈ আলোচনা কৰা আছে তাৰ পৰা আপোনালোকে ভালদৰে বুজি ল'ব বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰসমূহে নহয় কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য ল'ব পাৰে অৰ্থাৎ যদি কেন্দ্ৰীয় চৰকাৰে বিচাৰে যে তেওঁলোকৰ বাজেট ঘাটি হৈছে বাজেটত ঘাটি হৈছে অৰ্থাৎ তেওঁলোকৰ যিখিনি খৰচ কৰিব সেই খৰচটো তেওঁলোকৰ ইনকামতকৈ বেছি হৈছে তেওঁলোকে যিমান আয় লাভ কৰিছে সেই আয়তকৈ খৰচৰ পৰিমাণটো বেছি হৈছে তেতিয়া সেই খৰচটোৰ যিটো পৰিমাণ আছে সেই পৰিমাণটো নিয়ন্ত্ৰণত আনিবৰ কাৰণে দেশৰ কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ পৰা বিত্তীয় সাহায্য ল'ব পাৰে ৰাজ্য চৰকাৰসমূহে অৱশ্যে সেইটো নোৱাৰে কেন্দ্ৰীয় বেংকে নতুন মুদ্ৰা সৃষ্টি কৰি এই সাহায্য আগবঢ়ায় আৰু কেন্দ্ৰীয় বেংকে কেন্দ্ৰীয় চৰকাৰক কেনেকৈ সাহায্য আগবঢ়ায় কোৱেশ্চন হ'ব পাৰে তেতিয়া কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে লিখিব লাগিব যে এখন দেশৰ কেন্দ্ৰীয় চৰকাৰক সাহায্য আগবঢ়াবৰ কাৰণে কেন্দ্ৰীয় বেংকসমূহে নতুন মুদ্ৰা সৃষ্টি কৰে তেওঁলোকে কি কৰিব নতুন মুদ্ৰা সৃষ্টি কৰি ল'ব কেন্দ্ৰীয় বেংক চৰকাৰৰ পৰামৰ্শদাতা এটা কি কৈছে কেন্দ্ৰীয় বেংক হৈছে চৰকাৰৰ পৰামৰ্শদাতা অৰ্থাৎ চৰকাৰক কি কৰে কেন্দ্ৰীয় বেংকে বিভিন্ন অৰ্থনৈতিক সমস্যাৱলীত বা বিভিন্ন আৰ্থিক দিশত কি কৰে কেন্দ্ৰীয় বেংকে চৰকাৰক পৰামৰ্শ আগবঢ়ায় চৰকাৰৰ আয় নীতি ৰাজহ নীতি বাণিজ্য নীতি আদিৰ বিষয়ে কেন্দ্ৰীয় বেংকে নিজৰ পৰামৰ্শ আগবঢ়ায় কোনবিলাক ক্ষেত্ৰত কেন্দ্ৰীয় বেংকে চৰকাৰক পৰামৰ্শ দিয়ে সেইবিলাক হৈছে চৰকাৰৰ আয় নীতি ৰাজহ নীতি বাণিজ্য নীতি ইত্যাদি কেন্দ্ৰীয় বেংকে চৰকাৰৰ প্ৰতিনিধি এজেণ্ট হিচাপে সকলো চৰকাৰী আয় ব্যয়ৰ হিচাপ ৰাখে আৰু চৰকাৰী আয় ব্যয়ৰ হিচাপ কোনে ৰাখে কেন্দ্ৰীয় বেংকে ৰাখিব আৰু সেই সময়ত কেন্দ্ৰীয় বেংক কি হ'ব চৰকাৰৰ প্ৰতিনিধি হিচাপে কাম কৰে অৰ্থাৎ আমি এনেকৈ ক'ব পাৰোঁ যে কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰাৰ লগতে চৰকাৰৰ প্ৰতিনিধি হিচাপে কাৰ্য সম্পাদন কৰে যদি চমুকে 2 নম্বৰ কুৱেশ্যন আহে তেতিয়াহ'লে আমি এই 4টা লিখি দিলে হ'ল এক লাইনকৈ 4টা লিখিলে হৈ যাব আৰু যদি লং কুৱেশ্যন আহে তেতিয়া গোটেইকেইটা লিখিব লাগিব যিমান সমূহ কাৰ্য আছে এতিয়া তাৰ পিছত 5 নম্বৰ কাৰ্যটো হৈছে কি কেন্দ্ৰীয় বেংক হ'ল দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক এতিয়া কেন্দ্ৰীয় বেংকে কি কৰে দেশৰ বৈদেশিক বিনিময়যোগ্য যি মুদ্ৰা আছে তাৰ ৰক্ষক হিচাপে কেন্দ্ৰীয় বেংকে কাম কৰে উদাহৰণ এটা দিছে উদাহৰণস্বৰূপে ভাৰতীয় টকাৰ বিপৰীতে বৈদেশিক মুদ্ৰা আহৰণ কৰিব পাৰি বিভিন্ন দেশৰ মুদ্ৰাৰ বিপৰীতে ভাৰতীয় টকাৰ বিনিময় হাৰ বেলেগ বেলেগ হয় এই বিনিময় হাৰ মূলতঃ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া নিৰ্ধাৰণ কৰি দিয়ে অৱশ্যে মুক্ত অৰ্থনীতিত এই বিনিময় হাৰ বৈদেশিক মুদ্ৰাৰ বজাৰত মুদ্ৰাৰ যোগান আৰু চাহিদাই নিয়ন্ত্ৰণ কৰে অৰ্থাৎ কৈছে যে এখন দেশৰ কেন্দ্ৰীয় বেংকে কি কৰিব দেশখনৰ যি বৈদেশিক বিনিময়যোগ্য মুদ্ৰা আছে দেশৰ বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ ৰক্ষক হিচাপে কাম কৰে আৰু ইয়াত উদাহৰণ দিছে ভাৰতৰ যি ৰিজাৰ্ভ বেংক আছে ভাৰতীয় ৰিজাৰ্ভ বেংকে কি কৰে যি বিনিময় হাৰ অৰ্থাৎ এখন দেশৰ মুদ্ৰাৰ লগত অন্য এখন দেশৰ মুদ্ৰাৰ যিটো বিনিময় হাৰ মানে হৈছে কি ধৰি ললো ভাৰতবৰ্ষৰ যি টকা আছে আৰু আমেৰিকাৰ যি ডলাৰ আছে যে আমেৰিকাৰ $1 বিপৰীতে আমি ধৰি লৈছোঁ এতিয়া এক্স্যাক্টলি কিমান হয় ক'ব নোৱাৰো কিন্তু ধৰি লৈছোঁ যে 67 rupees হয় অৰ্থাৎ ভাৰতীয় মুদ্ৰা কিমান দিব লাগিব $1 বিনিময়ত 67 টকা দিব লাগিব এতিয়া এই যিটো বিনিময় হাৰ হৈছে এই বিনিময় হাৰটো যিটো $1 বিনিময়ত 67 টকা সেইটো কোনে নিৰ্ধাৰণ কৰিব সেইটো নিৰ্ধাৰণ কৰিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিন্তু মুক্ত অৰ্থনীতি যিটো আছে মুক্ত অৰ্থনীতিত কি হয় যে বিনিময় হাৰটো বৈদেশিক মুদ্ৰাৰ বজাৰত বৈদেশিক মুদ্ৰাৰ এটা বজাৰ থাকে অৰ্থাৎ কোনো নিৰ্দিষ্ট স্থান নাই বজাৰ বুলি ক'লে ইয়াত কোনো নিৰ্দিষ্ট স্থান নুবুজায় যে যিকোনো স্থানতে বজাৰ হ'ব পাৰে তেনেকুৱা এটা বৈদেশিক মুদ্ৰাৰ বজাৰত কি হয় অৰ্থাৎ যতে মুদ্ৰাৰ বেচা কিনা হয় সেইটো হৈছে মুদ্ৰাৰ বজাৰ গতিকে সেই তেনেকুৱা বৈদেশিক মুদ্ৰা মানে বিদেশী মুদ্ৰাৰ যিটো বজাৰ আছে সেই বজাৰত মুদ্ৰাৰ যোগান কিমান আছে আৰু চাহিদা কিমান আছে যোগান আৰু চাহিদাই য'ত কটাকটি কৰিব তাতে কি হ'ব সেই বিনিময় হাৰটো নিৰ্ধাৰণ হ'ব
সেইটো মুক্ত অৰ্থনীতিত হয় আৰু এতিয়া কথা হ'ল কি আমি 6 নম্বৰ যেটো কোৱেশ্চন আছে 6 নম্বৰ যেটো আমাৰ কাৰ্যৱলী আছে 6 নম্বৰ কাৰ্যৱলীলৈ আহিছো 6 নম্বৰ কাৰ্যৱলীত কি বুলি কৈছে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে কেন্দ্ৰীয় বেংকে কি কৰে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে মন কৰিবলগীয়া যে বেংকসমূহ পৰস্পৰ নিৰ্ভৰশীল কোনো নিৰ্দিষ্ট বেংকৰ ধনৰাশিৰ অভাৱ হলে আন এটা বেংকৰ পৰা ঋণ লয় এইদৰে আন্তঃবেংক লেনদেন চলি থাকে কেন্দ্ৰীয় বেংকত সকলো বেংকৰ হিচাপ থাকে যেতিয়া ঋণ লওঁতা বেংকে ঋণ দিওঁতা বেংকক ঋণ পৰিশোধ কৰে তেতিয়া ঋণ লওঁতা বেংকৰ হিচাপৰ পৰা ঋণৰ পৰিমাণ বিয়োগ কৰা হয় আৰু ঠিক সেই পৰিমাণটো ঋণ দিওঁতা বেংকৰ হিচাপত যোগ দিয়া হয় কেন্দ্ৰীয় বেংকৰ জৰিয়তে এই লেনদেন প্ৰক্ৰিয়া সম্পাদন কৰা হ'ব অৰ্থাৎ ইয়াত ধুনীয়াকৈ বুজাই দিছে যে কৈছে যে কোনো এখন বেংকে অন্য এখন বেংকৰ পৰা আজিকালি বেংকবিলাক কি হয় পৰস্পৰ নিৰ্ভৰশীল এখন বেংক যেনে ধৰি লৈছো ষ্টেট বেংক অফ ইণ্ডিয়া এখন বাণিজ্যিক বেংক হয় সেই বাণিজ্যিক বেংকে কি কৰিছে অন্য এখন বেংক যেনে ইণ্ডিয়ান বেংকৰ পৰা ঋণ ল'ব লগা হৈছে গতিকে ঋণৰ যেটো পৰিমাণ আছে সেই ঋণৰ পৰিমাণটো ক'ত হিচাপ হ'ব সেই হিচাপটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত হ'ব কেন্দ্ৰীয় বেংকত হ'ব অৰ্থাৎ ভাৰতীয় ষ্টেট বেংকে যি SBI বুলি কোৱা হয় SBI কি কৰিছে কিমান টকা ঋণ লৈছে সেই ঋণৰ পৰিমাণটো ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত লিখা থাকিব সেইটো হিচাপ থাকিব আৰু সেই হিচাপ মতে কি হ'ব যেতিয়া তেওঁলোকৰ ঋণৰ যেতিয়া সেটেলমেন্ট হ'ব সেটেলমেন্টৰ সময়ত কি কৰিব কেন্দ্ৰীয় বেংকে কি কৰিব ষ্টেট বেংকৰ হিচাপৰ পৰা যিমান পৰিমাণৰ টকা ইণ্ডিয়ান বেংকৰ পৰা লৈছিলে সিমান টকাখিনি কি কৰিব ষ্টেট বেংকৰ হিচাপৰ পৰা কাটি ৰাখি সেই টকাখিনি কাৰ একাউণ্টত বা কাৰ হিচাপত ভৰাই দিব ইণ্ডিয়ান বেংকৰ হিচাপত ভৰাই দিব সেই কথাটোকে ইয়াত কৈছে গতিকে কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে পৰিশোধ বেংক মানে ঋণ পৰিশোধ বেংকৰ কাম কৰে আহিছো 7 নম্বৰ কাৰ্যৱলীলৈ 7 নম্বৰ কাৰ্যৱলীত কি বুলি কৈছে কেন্দ্ৰীয় বেংকে উন্নয়নমূলক কাৰ্য সম্পাদন কৰে কেন্দ্ৰীয় বেংকৰ অন্য এটা কাৰ্য হৈছে কি উন্নয়নমূলক কাৰ্য আৰু সেই উন্নয়নমূলক কাৰ্য কেনেকৈ সম্পাদন কৰে আৰ্থ সামাজিক উন্নয়নৰ বাবে অগ্ৰাধিকাৰ লাভ কৰা খণ্ডকেইটালৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰি দিব লাগে অৰ্থাৎ আৰ্থ সামাজিক উন্নয়নৰ বাবে সমাজৰ যি অৰ্থনৈতিক দিশত যি সমাজৰ উন্নয়ন কৰিব লগা হয় ডেভেলপমেন্ট কৰিব লগা হয় তেনেকৈ অগ্ৰাধিকাৰ কিছুমান খণ্ড আছে সেই খণ্ডসমূহলৈ কেন্দ্ৰীয় বেংকে ধনৰাশিৰ ব্যৱস্থা কৰিব লাগে উদাহৰণ দিছে এটা উদাহৰণ স্বৰূপে অগ্ৰাধিকাৰ লাভ কৰা কৃষি খণ্ড যাতে প্ৰয়োজনীয় সম্পদৰ অভাৱত নপৰে তাৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিব কেন্দ্ৰীয় বেংকে অৰ্থাৎ কৃষি খণ্ড হৈছে ভাৰতবৰ্ষৰ এটা অগ্ৰাধিকাৰ প্ৰাপ্ত খণ্ড আৰু সেই কৃষি খণ্ডৰ উন্নয়নৰ কাৰণে ধনৰাশিৰ যাতে কেতিয়াও অভাৱ নহয় সেই অভাৱটো পূৰণ কৰিবৰ কাৰণে যিখিনি উন্নয়নমূলক কাৰ্য কৰিব লগা আছে সকলোখিনি উন্নয়নমূলক কাৰ্য কোনে কৰে কেন্দ্ৰীয় বেংকে কৰে ভাৰতবৰ্ষত বৰ্তমান অগ্ৰাধিকাৰ খণ্ডলৈ আগবঢ়োৱা বেংক ঋণৰ পৰিমাণ বেংকৰ মুঠ আমানত ডিপজিটৰ 40% হ'ব লাগে অৰ্থাৎ কিমান হ'ব 40% কি কৰা হয় অগ্ৰাধিকাৰ খণ্ডলৈ বেংক ঋণৰ পৰিমাণ আগবঢ়োৱা হয় নেক্সট কাৰ্যৱলী 8 নম্বৰত কি বুলি কৈছে কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যৱলীৰ ভিতৰত আছে এতিয়া অন্যান্য কাৰ্যৱলী 8 নম্বৰ কাৰ্যৱলীত কি আহিছে অন্যান্য কাৰ্যৱলী আহিছে তাৰ ভিতৰত কি আছে সময় দেশৰ আৰ্থিক পৰিস্থিতিৰ খতিয়ান দাঙি ধৰা অৰ্থাৎ কেন্দ্ৰীয় বেংকে কি কৰে দেশৰ আৰ্থিক পৰিস্থিতি কেনেকুৱা আছে কেন্দ্ৰীয় বেংকসমূহে কি কৰে এটা সাৰ্ভে কৰে তেওঁলোকে কি কৰে সমীক্ষা এটা চলায় সেই সমীক্ষাৰ যোগেদি দেশৰ অৰ্থনৈতিক দিশটো কিমান সবল হৈছে বা অৰ্থনৈতিকভাৱে দেশ এখন কিমান আগবাঢ়িছে বা কিমান পিছ পৰি আছে বা অন্য দেশৰ আৰ্থিক ব্যৱস্থাৰ লগত কোনো এখন দেশৰ আৰ্থিক ব্যৱস্থা তুলনা কৰা এইসমূহ কাৰ্য কি কৰে কেন্দ্ৰীয় বেংকে কৰে ধৰা এতে কৈছে আৰু এটা উদাহৰণ দাঙি লৈছে সমবায় বেংক আৰু অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা এইটো বেলেগ এটা কাৰ্য অন্যান্য কাৰ্যৰ ভিতৰত কি কৰিছে সমবায় বেংক যিবিলাক আছে কোঅপাৰেটিভ বেংক বুলি যিবিলাক কোৱা হয় সেই কোঅপাৰেটিভ বেংক বিলাকলৈ আৰু লগতে অন্যান্য বিত্তীয় অনুষ্ঠানসমূহলৈ ঋণৰ যোগান ধৰা ছাত্ৰ ছাত্ৰীসকললৈ ঋণৰ যোগান ধৰা কল্যাণমূলক আঁচনিৰ বাবে বৰঙণি আগবঢ়োৱা ইত্যাদি কাৰ্য
কেন্দ্ৰীয় বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে এইসমূহ কাৰ্য ক'ত পৰে কেন্দ্ৰীয় বেংকৰ অন্যান্য যিখিনি কাৰ্যাৱলী আছে তাত পৰে গতিকে এই 8টা কাৰ্যাৱলী ভালদৰে আপোনালোকে লিখি ল'ব আৰু যেতিয়া মই এইখিনি কৈ আছো আপোনালোকে স্ক্ৰিনশ্বট এটা ধুনীয়াকৈ লৈ ল'ব তাৰ পিছত লিখিব পাৰিব বা মই কৈ থাকোতে ধুনীয়াকৈ আপোনালোকে ভিডিওটো পজ কৰি লওক পজ কৰি লৈ লিখক লিখাৰ পিছত আকৌ পুনৰ ষ্টাৰ্ট কৰক আৰু কথাখিনি বুজি লওক ভালদৰে আৰু আশা ৰাখিছোঁ আপোনালোকে এইখিনি ভালদৰে বুজি পাইছে যিখিনি কেন্দ্ৰীয় বেংকৰ কাৰ্যাৱলী আপোনালোকক ক'লো মই এতিয়া আহিছোঁ বাণিজ্যিক বেংক কি হয় আৰু বাণিজ্যিক বেংকৰ কাৰ্যাৱলী কি আছে এতিয়াত কি লিখিছে যিবিলাক বেংকে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি জনসাধাৰণৰ লগত প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সঞ্চয় ঋণ বেপাৰ বাণিজ্য আদি জড়িত কাৰ্য সম্পন্ন কৰে তেনেবিলাক বেংকক সাধাৰণতে বাণিজ্যিক বেংক বোলা হয় ধুনীয়াকৈ ডেফিনেশ্যন দিছে এটো মনত ৰাখিব যে যিবিলাক বেংকে কি কৰে কেন্দ্ৰীয় বেংকৰ নিৰ্দেশনা মানি অৰ্থাৎ কেন্দ্ৰীয় বেংকে ইয়াৰ আগত আমি কি পাইছিলোঁ কেন্দ্ৰীয় বেংকে কি কৰে বাণিজ্যিক বেংকসমূহৰ কাৰণে কিছুমান নীতি নিৰ্দেশনা জাৰি কৰে সেই নীতি নিৰ্দেশনাসমূহ কেন্দ্ৰীয় বেংকে যিখিনি জাৰি কৰিছে সেইখিনি বাণিজ্যিক বেংকে মানিব লাগিব আৰু সেই নীতি নিৰ্দেশনাসমূহ মানি লৈ জনসাধাৰণৰ লগত প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে তেওঁলোকৰ সঞ্চয়সমূহ তেওঁলোকক ঋণ প্ৰদান কৰা বা বেপাৰ বাণিজ্য আদিৰ লগত জড়িত কাৰ্য সম্পন্ন কৰে তেনেবিলাক বেংককে সাধাৰণতে বাণিজ্যিক বেংক বোলা হয় অৰ্থাৎ বাণিজ্যিক বেংকে কি কৰিব জনসাধাৰণৰ সঞ্চয় তেওঁলোকে সঞ্চয়সমূহ জনসাধাৰণৰ পৰা ডাইৰেক্টলি সংগ্ৰহ কৰিব প্ৰত্যক্ষভাৱে সংগ্ৰহ কৰিব বা পৰোক্ষভাৱে সংগ্ৰহ কৰিব পাৰে আৰু জনসাধাৰণ ঋণ প্ৰদান কৰিব লগা হ'লে কেন্দ্ৰীয় বেংকে নকৰে বাণিজ্যিক বেংকসমূহে কৰিব বেপাৰ বাণিজ্য আদিৰ লগত অৰ্থাৎ জনসাধাৰণৰ যিখিনি বেপাৰ বাণিজ্য আছে সেই বেপাৰ বাণিজ্যৰ লগত জড়িত বিভিন্ন কাৰ্যসমূহ কোনে সম্পাদন কৰিব সহায় কৰিব সেয়া বাণিজ্যিক বেংকসমূহে কৰিব তাত কেন্দ্ৰীয় বেংকৰ কোনো হাত নাথাকে কেন্দ্ৰীয় বেংকে মাত্ৰ বাণিজ্যিক বেংকসমূহক নীতি নিৰ্দেশনাহে আগবঢ়াব কেনেকৈ তেওঁলোকৰ কাৰ্যসমূহ তেওঁলোকে সম্পাদন কৰিব লাগিব সেই সম্পৰ্কে কেন্দ্ৰীয় বেংকসমূহে ক'বহে বাণিজ্যিক বেংকে সেই সম্পৰ্কে একো কাম নকৰে বৰ্তমান কালত বাণিজ্যিক বেংকৰ কাৰ্যৰ পৰিসৰ দিনক দিনে বৃদ্ধি পাই আহিছে তলত বাণিজ্যিক বেংকৰ কাৰ্যাৱলী আলোচনা কৰা হ'ল এতিয়া কাৰ্যাৱলীসমূহ আমি চাম প্ৰথমে কি আছে বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে প্ৰথম কামটো হৈছে কি বাণিজ্যিক বেংকে কি কৰে সঞ্চয় সংগ্ৰহ কৰে আণ্ডাৰলাইন কৰি ল'ব এইটো ধুনীয়াকৈ যে বাণিজ্যিক বেংকে কি কৰিব সঞ্চয় সংগ্ৰহ কৰে এইটো আৰু এই সঞ্চয় তিনি প্ৰকাৰ আমি তিনি প্ৰকাৰ সঞ্চয় কেইটামান আমি পঢ়ি আহিছোঁ হ'লেও ভালকৈ মনত ৰাখিব লাগিব কি সঞ্চয় সংগ্ৰহ কৰে অৰ্থাৎ ৰাইজৰ পৰা ডিপজিট অৰ্থাৎ ৰাইজে বেংকত যিখিনি টকা জমা ৰাখে সেই জমা ৰখা টকাকে কি বুলি কোৱা সঞ্চয় বুলি কোৱা হয় যে জনসাধাৰণে কোনো এখন বেংকত তেওঁলোকৰ নিজৰ একাউণ্টত যিখিনি টকা জমা ৰাখিব তাকে সঞ্চয় বুলি কোৱা হয় আৰু সেই সঞ্চয় কি আছে তিনি প্ৰকাৰ আছে এটা হৈছে চলিত আমানত বুলি কোৱা হয় কাৰেণ্ট ডিপজিট বা চলিত সঞ্চয় বুলি ক'ব পাৰিব সেকেণ্ডটো হৈছে কি খত কৈছে স্থিৰ আমানত বা কাল আমানত ফিক্সড ডিপজিট বা ইয়াক আমি কি ক'ব পাৰোঁ স্থিৰ সঞ্চয় বা কাল সঞ্চয় বুলি ক'ব পাৰোঁ তাৰ পিছত আছে কি গ হিচাপে সঞ্চয় আমানত সেভিং ডিপজিট বুলি কোৱা হয় ইয়াক চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে সঞ্চয়কাৰী বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো চেকৰ যোগেদি উলিয়াই আনিব পাৰে যিকোনো সময়তে তেওঁলোকৰ চেকৰ যোগেদি বা আজিকালি এটিএমৰ যোগেদি উলিয়াই আনিব পাৰে বা তেওঁলোকৰ বেংক পাছবুক লৈ বেংকত গৈ বেংকত যিখিনি টকা উলিওৱাৰ যিটো উইথড্ৰল ফৰ্ম আছে উইথড্ৰল ফৰ্মটো ফিল আপ কৰি তেওঁলোকে টকাখিনি উলিয়াই আনিব পাৰে সেইটো কোনটো আমানতত কৰিব পাৰিব সেইটো সঞ্চয় আমানত অৰ্থাৎ তেওঁলোকৰ যিখিনি সেভিংছ একাউণ্ট আছে সেভিংছ একাউণ্টসমূহত আৰু এই বিষয়ে আমি আগতে পঢ়িছোঁ যে সেভিংছ একাউণ্টত অন ডিমাণ্ড যেতিয়াই তেওঁলোকৰ টকাৰ প্ৰয়োজন হ'ব যিসকল সঞ্চয়কাৰী আছে সঞ্চয়কাৰীসকলৰ যেতিয়াই টকাৰ প্ৰয়োজন হ'ব তেতিয়াই তেওঁলোকে কি কৰিব পাৰিব বেংকৰ পৰা তেওঁলোকৰ প্ৰয়োজন হোৱা টকাখিনি উলিয়াই আনিব পাৰিব আৰু লগতে যেতিয়া তেওঁলোকৰ ইচ্ছা হয় তেতিয়া টকাখিনি তেওঁলোকে জমা ৰাখিব পাৰিব গতিকে আৰু তেওঁলোকে কেনেকৈ টকাখিনি উলিয়াই আনিব পাৰিব চেকৰ যোগেদি উলিয়াই আনিব পাৰিব লগতে যিখন উইথড্ৰল ফৰ্ম আছে টকা উলিওৱাৰ যিখন নথিপত্ৰ আছে তাত ফৰ্ম ফিল আপ কৰিব লাগিব তাৰ তেওঁলোকৰ যিখিনি যাৱতীয় তথ্যপাতি আছে সেইখিনি পূৰণ কৰিব লাগিব বা তেওঁলোকৰ যদি এটিএমৰ ব্যৱস্থা আছে এটিএম কাৰ্ড আছে এটিএম কাৰ্ডৰ যোগেদি তেওঁলোকে টকাখিনি উলিয়াই আনিব পাৰিব গতিকে সেইটো ক'ত পৰা হয় সেইটো সঞ্চয় আমানতত পৰা হয় ভালদৰে মনত ৰাখিব লাগিব কাৰণ ইয়াৰ পৰা শৰ্ট কুৱেশ্যন হ'ব পাৰে সেইটো কাৰণে মই বেছিকৈ গুৰুত্ব দি কথাটো কৈছোঁ আৰু কি কৈছে ইয়াত স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব নোৱাৰি স্থিৰ অৰ্থাৎ যিটো ফিক্সড ডিপজিট
এতিয়া হয়তো সকলোৱে শুনিছে যে ফিক্সড ডিপোজিট কৰা হ'ল ইমান টকা 10,000 টকা ফিক্সড ডিপোজিট কৰা হ'ল 5 বছৰ পিছতে উলিয়াব পৰা যাব অৰ্থাৎ ফিক্সড ডিপোজিটৰ কি থাকে এটা মেচিউৰিটি পিৰিয়ড থাকে অৰ্থাৎ সেইখিনি কোনো এটা নিৰ্দিষ্ট সময়লৈকে আমি কি কৰিব নোৱাৰো সেই টকাখিনি উলিয়াই আনিব নোৱাৰো এতিয়া ইয়াত কি বুলি কৈছে এই আমানত উলিয়াই আনিবলৈ হলে আমানতকাৰীয়ে বেংকক আগতীয়াকৈ জনাব লাগিব যদি আগতীয়াকৈ তেওঁ যিখিনি সময়সীমাত বান্ধি দিছে যে মই 5 বছৰলৈ টকাখিনি বেংকত ফিক্সড ডিপোজিট কৰিছো আৰু এই ফিক্সড ডিপোজিটৰ এটা কথা হয় যে বেংকে কি কৰে যি ফিক্সড ডিপোজিটকাৰী আছে তেওঁ টকাৰ বিনিময়ত তেওঁ মূলধনৰ বিনিময়ত যিখিনি টকা তেওঁ জমা কৰিছে তাক মূলধন বুলি কোৱা হয় সেই মূলধনৰ বিনিময়ত তেওঁ অধিক সুদ লাভ কৰিব তেওঁ যি সঞ্চয় একাউণ্ট যিটো আছিলে সঞ্চয় আমানতত যিমান সুদ লাভ কৰে তাতকৈ যিটো কাল আমানত বা স্থিৰ আমানত বুলি কোৱা হৈছে সেই কাল আমানত বা স্থিৰ আমানতত তেওঁ বেছিকৈ সুদ লাভ কৰিব সেইটো এটা ডিফাৰেন্স মনত ৰাখিব আৰু সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰী প্ৰয়োজন অনুসৰি উলিয়াই আনিব পাৰে কিন্তু আনটো অংশ উলিয়াবলৈ হলে বেংকৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হয় এটো একচুয়ালি সঞ্চয় আমানত নহয় এটো ভুল হৈছে সঞ্চয় আমানতত যিমানখিনি টকা যিমান প্ৰয়োজন হয় যিমান টকা আছে সকলো টকা উলিয়াই আনিব পাৰিব এটা কথা থাকে কিছুমান বেংকৰ কিছুমান মিনিমাম ব্যালেন্স বুলি থাকে সেই মিনিমাম ব্যালেন্সও থাকি যায় সেইখিনি কাৰণেহে আগতীয়াকৈ জনাব লাগিব আসলতে হেতু ক'ব পাৰে ইয়াত মিনিমাম ব্যালেন্সৰ কথাও ক'ব পাৰে আৰু মোৰ হিচাপত এটো কি হ'ব লাগিছিল ইয়াত যেটো স্থিৰ আমানতৰ কথা কৈছে সেই স্থিৰ আমানতৰ কথাই হৈছে যে বেংকক আগতীয়াকৈ জাননী দিব লাগিব আগতীয়াকৈ জাননী দিয়াৰ পিছত তেওঁ সকলোখিনি টকা আকৌ উলিয়াই আনিব পাৰিব তেওঁ যিমানখিনি যিটো পিৰিয়ডৰ কাৰণে অৰ্থাৎ ধৰি লৈছো 5 বছৰৰ কাৰণে জমা কৰিছিল টকাখিনি 5 বছৰ আগতেকে তেওঁ টকাৰ প্ৰয়োজন হ'ল তেতিয়া 5 বছৰ আগতেকে টকাখিনি উলিয়াবৰ কাৰণে বেংকক আগতীয়াকৈ তেওঁ কি কৰিব লাগিব জাননী দিব লাগিব বা বেংকক আগতীয়াকৈ আবেদন পত্ৰ এখন দাখিল কৰিব লাগিব তেতিয়া তেওঁ টকাখিনি উলিয়াই আনিব পাৰিব হেতু আসলে আমাৰ যেটো বাণিজ্যিক বেংকৰ প্ৰধান আৰু প্ৰথম কাৰ্যটো হৈছে বেংকে কি কৰে বাণিজ্যিক বেংকসমূহে সঞ্চয় সংগ্ৰহ কৰে নেক্সট এতিয়া সেকেন্ডটো হৈছে কি বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে আৰু সেকেন্ড কাৰ্যটো হৈছে বাণিজ্যিক বেংকসমূহে ঋণৰ যোগান ধৰে কৃষক উদ্যোগপতি কাৰিকৰ ঠেলাৱালা বা ঠেলা চালক বা ৰিক্সা চালক আদি ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকে বাণিজ্যিক বেংকৰ পৰা ঋণ লাভ কৰে ঋণৰ উচিত ব্যৱহাৰৰ ফলত ঋণ লওঁতাৰ আৰ্থিক স্থিতি কিছু সবল হয় 2001 চনৰ লোকপিয়ল অনুসৰি ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ 36% হে এইখিনি আমাক নালাগে এইখিনিকে মই কৈ দিছো যিখিনি কথা প্ৰয়োজন আছে যে বাণিজ্যিক বেংকসমূহে কি কৰে ঋণৰ যোগান ধৰে অৰ্থাৎ আমি একেটা সেন্টেন্সৰ লিখিলে বেছি ভাল হৈ যাব যে ইয়াত ক'ব লাগিব যে বাণিজ্যিক বেংকসমূহে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক প্ৰয়োজন অনুসৰি ঋণৰ যোগান ধৰে এনেকৈ লিখি দিলে হ'ল যে বাণিজ্যিক বেংকসমূহে সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকক তেওঁলোকৰ প্ৰয়োজন অনুসৰি ঋণৰ যোগান ধৰে হেতু সমুকে তেনেকৈ লিখিলে হ'ল ইয়াৰ পিছত নেক্সট আছে কি বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে তৃতীয় কাৰ্যৱলীটো হৈছে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ ভিত্তিত বেংকসমূহে উদ্ভূত বা সক্ৰিয় আমানত সৃষ্টি কৰে অৰ্থাৎ যিখিনি তেওঁলোকৰ প্ৰাইমেৰী ডিপোজিটছ থাকে সেইখিনিৰ ভিত্তিতে বেংকসমূহে কি কৰে উদ্ভূত বা সক্ৰিয় আমানতৰ সৃষ্টি কৰে সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণৰ সঞ্চয় জমা থয় সেই পৰিমাণটো হ'ল প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত অৰ্থাৎ সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণৰ সঞ্চয় জমা থয় যিমান টকা ডিপোজিট কৰি থয় সেই পৰিমাণটোকে কি বুলি কয় প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত বুলি কোৱা হয় উদ্ভূত বা সক্ৰিয় আমানত বেংকসমূহে সৃষ্টি কৰে আৰু যেটো তাত এক্টিভ যেটো ডিপোজিট বুলি কয় হেতু এক্টিভ ডিপোজিট কোনে সৃষ্টি কৰিব বাণিজ্যিক বেংকসমূহে প্ৰাথমিক আমানত এটা অংশ জমা ৰাখি বাকিখিনি বেংকসমূহে ঋণ হিচাপে আগবঢ়ায় এটো আমি আগতে পাইছিলো থাৰ্ড পাৰ্টতে এটো ভালকে মনত ৰাখিব মানে ডিটেইল কৈছে যে বেংকে কেনেকৈ ঋণৰ সৃষ্টি কৰে সেই কথাটো ইয়াৰ বুজাব বিচাৰিছে আৰু এটো কোৱেশ্চনো হ'ব গতিকে তাৰ এনসাৰটো আমি ইয়াৰ পৰাই লিখিব লাগিব যে বাণিজ্যিক বেংকসমূহে কেনেকৈ ঋণ মুদ্ৰা সৃষ্টি কৰে বা ঋণৰ কেনেকৈ সৃষ্টি কৰে হেতু কোৱেশ্চন হ'ব গতিকে সেই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে ইয়াতে পাব গতিকে যিখিনি মই কৈ আছো ভালকে গুৰুত্ব দিব সো এটা কি কৈছে যে এজন জমাকাৰীয়ে বা এজন জনসাধাৰণে তেওঁৰ একাউণ্টত
যিমানখিনি টকা বেংকত জমা ৰাখিব সেই টকাৰ এটা অংশ কি কৰিব বেংকে নিজৰ হাতত কেছ হিচাপে ৰাখিব সঞ্চয় হিচাপে এটা অংশ নিজৰ হাতত ৰাখিব আৰু বাকি তাৰ এটা অংশ কি কৰিব তেওঁ অন্য কোনোবা ব্যক্তি বা কোনোবা ব্যৱসায় প্ৰতিষ্ঠান বা যিকোনো প্ৰকাৰৰ ব্যক্তিক তেওঁ কি কৰিব ঋণ হিচাপে আগবঢ়াব ঋণ হিচাপে সেই টকাখিনি দিব গতিকে ঋণ আগবঢ়োৱাৰ লগে লগে মুদ্ৰাৰ সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ হয় তেওঁ যেতিয়া ঋণ আগবঢ়াব তেতিয়া মুদ্ৰা সৃষ্টিৰ যিটো প্ৰক্ৰিয়া অৰ্থাৎ বাণিজ্যিক বেংকৰ মুদ্ৰা সৃষ্টিৰ যিটো প্ৰক্ৰিয়া সেইটো কেতিয়া আৰম্ভ হ'ব যেতিয়াই বাণিজ্যিক বেংক এটাই ঋণ আগবঢ়াবলৈ আৰম্ভ কৰিব বাণিজ্যিক বেংক এটাই ঋণ আগবঢ়াবলৈ আৰম্ভ কৰাৰ লগে লগে কি হ'ব ঋণ মুদ্ৰা সৃষ্টি প্ৰক্ৰিয়াটো আৰম্ভ হ'ব ভালকৈ মনত ৰাখিব লাগিব এটা সাধাৰণ উদাহৰণ লোৱা হৈছে উদাহৰণটো আপোনালোকে ভালকৈ মনত ৰাখিব উদাহৰণৰ যোগেদি এইটো বুজাব পৰা যায় সঞ্চয়কাৰী কয় বেংকত 1000 টকা জমা দিলে এই টকাৰ পৰিমাণ হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত অৰ্থাৎ সঞ্চয়কাৰীয়ে যি টকা কি কৰিছে বেংকত জমা ৰাখিছে ডাইৰেক্টলি তেওঁ একাউণ্টত জমা ৰখা টকাটো সেইটো কি হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত ধৰি লোৱা হ'ল ইয়াৰ 20% বেংকটোৱে নিজৰ লগত ৰাখি বাকিখিনি অৰ্থাৎ 800 টকা ঋণ হিচাপে আগবঢ়ালে এটা বেংকে কি কৰিব সেই 1000 টকাৰ 20% ধৰি লৈছো ফৰ এক্সাম্পল 20% তেওঁ কি কৰিব যে নিজৰ হাতত ৰাখিব জমা হিচাপে অৰ্থাৎ 20% মানে কিমান হ'ব এতিয়া 1000 যেটো আমাৰ 1000 আছে 1000 ৰ 20% যদি উলিয়াই দিও হেতু কিমান হ'ব হেতু হ'ব 200 টকা আৰু সেই 200 টকা তেওঁ নিজৰ হাতত জমা হিচাপে ৰাখিব বাকি থাকিল কিমান বাকি থাকিল 800 টকা আৰু সেই 800 টকা ঋণ হিচাপে আগবঢ়াই দিব এটা প্ৰশ্ন হ'ব বেংকে 20% কিয় ৰাখিবলগীয়া হ'ল এই বিষয়ে আমি থাৰ্ড পাৰ্টত অলৰেডি আলোচনা কৰিছো হলো ইয়াত কৰিছো সময় আমানতকাৰী বা সঞ্চয়কাৰীয়ে বেংকৰ পৰা টকা উলিয়াই লবলৈ আহিব সেই চাহিদা পূৰণ কৰিবলৈ হলে বেংকটোৱে 1000 টকাৰ ঋণ আগবঢ়াব নোৱাৰে 800 টকা ঋণ লাভ কৰা ব্যক্তিজনে 800 টকা যিগৰাকী ব্যক্তিক দিলে সেই গৰাকীয়ে 800 টকা নিজৰ বেংকত জমা দিলে এতিয়া যিগৰাকীয়ে কি কৰিলে 800 টকা ঋণ লাভ কৰিছে ঋণ লৈছে তেওঁ কি কৰিব নিজৰ বেংকত সেই টকাখিনি জমা কৰিব আৰু সেই বেংকটোৱে 20% নিজৰ লগত ৰাখি বাকি 640 টকা ঋণ হিচাপে আগবঢ়ালে অৰ্থাৎ 800 টকাৰ যেটো 20% হ'ব 800 টকাৰ 20% কিমান হ'ব 160 টকা হ'ব আৰু সেই 160 টকাটো তেওঁ কি কৰিব নিজৰ লগত 160 টকাটো বেংকে নিজৰ লগত ৰাখিব আৰু নিজৰ লগত 160 টকা ৰখাৰ পিছত বাকি থাকিল যি 640 টকা সেই 640 টকাটো আকৌ ঋণ হিচাপে আগবঢ়াব দ্বিতীয়টো বেংক এটা কি কৰিব ধৰি লোৱা হল যে সেই ব্যক্তিজন যিজনে ঋণ লৈছে তেওঁ অন্য এটা বেংকত একাউণ্ট আছে গতিকে দ্বিতীয়টো বেংকৰ ক্ষেত্ৰত 800 টকা হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত এটা দ্বিতীয়টো বেংকৰ ক্ষেত্ৰত কি হ'ব প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত কিমান হ'ব 800 টকা অৰ্থাৎ সেই দ্বিতীয় বেংকৰ যিজন গ্ৰাহক আছিল সেই গ্ৰাহকজনে যিখিনি টকা তেওঁলোকৰ লগত ৰাখিছে হেতুৱে হ'ব কি প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আৰু 640 টকা হ'ব উদ্ভূত বা সক্ৰিয় আমানত এটা 640 টকা যিগৰাকী ব্যক্তিৰ হাতলৈ গ'ল সেই ব্যক্তিগৰাকীয়ে টকাখিনি তৃতীয়টো বেংকত জমা দিলে এতিয়া ধৰা হ'ল যে তৃতীয়গৰাকী ব্যক্তি আকৌ ঋণ ললে সেই বেংকৰ পৰা আৰু সেই ব্যক্তিগৰাকী অন্য এটা বেংকত কি আছে একাউণ্ট আছে আৰু সেই বেংকত গৈ তেওঁ নিজৰ একাউণ্টত জমা ৰাখিলে টকাখিনি 640 টকা এতিয়া বেংকটোৱে তাৰে 20% কাটি ৰাখি বাকিখিনি ঋণ হিচাপে আগবঢ়ালে এই প্ৰক্ৰিয়াটো অব্যাহত থাকিলে মুঠ আমানতৰ পৰিমাণ কিমান হ'বগৈ এনেকৈ যদি এই প্ৰক্ৰিয়াটো চলি গৈ থাকে তেতিয়া মুঠ আমানতৰ পৰিমাণ হ'ব 1000 + 800 + 640 + 512 + ... এনেকৈ 0 এনেকৈ কৰি 5000 টকা অৰ্থাৎ প্ৰথমটো বেংকে লাভ কৰা 1000 টকা প্ৰাথমিক আমানতৰ ফলত বেংক ব্যৱস্থাটোৱে শেষত গৈ 5000 টকা সৃষ্টি কৰিলে অৰ্থাৎ মুদ্ৰাৰ পৰিমাণ 5 গুণ বৃদ্ধি হ'ল এইদৰে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে সো বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা কেনেদৰে সৃষ্টি কৰে বুলি ক'লে এইখিনি কথা বুজাই লিখিব লাগিব আৰু এটো কোৱেশ্চন আনসাৰ সেকশনত ভালদৰে আৰু ডিসকাস কৰিম ভালদৰে বুজাই দিম কোৱেশ্চন আনসাৰ যেতিয়া ডিসকাস কৰিম তেতিয়া আৰু এইখিনিটো ভালদৰে বুজাইছো বুজি লবলৈ যত্ন কৰিব আৰু নিজে নোট বনাবলৈ যত্ন কৰিব সো প্ৰথম কথাটো হৈছে কি আমি যেটো ইয়াত আমানতৰ কথা কৈছে সেই আমানতখিনি ভালকে মনত ৰাখিব লাগিব যে
এখন বাণিজ্যিক বেংকে কি কৰে প্ৰথম কথা কাৰ্যাৱলী আমি আলোচনা কৰি আছো কাৰ্যাৱলীৰ ক্ষেত্ৰত আমি কি লিখিব লাগিব সেইটো কথা কৈ দিছো এতিয়া কনফিউজন হ'ব নালাগে কাৰো যে কনফিউজন নহওক বুলি মই কৈ দিছো যে আপোনালোকে যেতিয়া কাৰ্যাৱলী সম্পৰ্কে লিখিব মাত্ৰ লিখিব লাগিব যে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা সৃষ্টি কৰে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ ভিত্তিত বেংকসমূহে উদ্ভূত বা সক্ৰিয় আমানত সৃষ্টি কৰে সঞ্চয়কাৰীয়ে বেংকত যি পৰিমাণ এইটো লিখিবলৈ প্ৰয়োজন নাই দুটা লাইন লিখিলে হ'ল কাৰ্যাৱলীৰ ক্ষেত্ৰত আৰু তাৰ পিছত কথা আহিব যে বাণিজ্যিক বেংকসমূহে ঋণ মুদ্ৰা কেনেদৰে সৃষ্টি কৰে তাৰ এনসাৰটো ইয়াত দিয়া হৈছে তেতিয়া প্ৰথম কথাটো আমি লিখিব লাগিব যে সঞ্চয় তাৰ এতিয়া লিখিব লাগিব যে বাণিজ্যিক বেংক এটাত সঞ্চয়কাৰীয়ে যি পৰিমাণৰ টকা সঞ্চয় কৰে জমা কৰে তাকে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত বুলি কোৱা হয় উদ্ভূত বা সক্ৰিয় আমানতৰ বেংকসমূহে সৃষ্টি কৰে প্ৰাথমিক আমানত এটা অংশ জমা ৰাখি বাকিখিনি বেংকসমূহে ঋণ হিচাপে আগবঢ়ায় ঋণ আগবঢ়োৱাৰ লগে লগে ঋণ মুদ্ৰা সৃষ্টি প্ৰক্ৰিয়া আৰম্ভ হয় এইখিনি লিখি ললো এইখিনি লিখি লোৱাৰ পিছত তাৰ পিছত উদাহৰণটো দিব লাগিব ধুনীয়াকৈ তেতিয়া উদাহৰণত আমি 1000 টকাৰ কথাটোকে উল্লেখ কৰিব পাৰো 1000 টকা তেওঁ জমা ৰাখিলে প্ৰথমজন ব্যক্তিয়ে তেতিয়া সেই 1000 টকাৰ এতিয়া বেংকৰ কি আছে যেটো সিডিআৰ বুলি কয় ইয়াৰ আগতে আমি আলোচনা কৰিছিল সিডিআৰ গতিকে সিডিআৰ মতে কি কৰিব বেংকে এটা অংশ নিজৰ হাতত জমা ৰাখিব ধৰি লৈছো এটো 20% নিজৰ হাতত জমা ৰাখে মানে প্ৰত্যেক কেছৰ যিমান কেছ বেংকৰ হাতলৈ আহে যিমানখিনি নগদ ধন বেংকৰ হাতলৈ আহে সেই ধনৰ 20% নিজৰ হাতত ৰাখি বাকিখিনি কি কৰিব তেওঁ ঋণ হিচাপে আগবঢ়াব বেংকে হেতু ধৰি ললো তেনেকে প্ৰথমজন এজন ব্যক্তি আছিল সেই ব্যক্তি বেংকলৈ আহি তেওঁ কি কৰিলে 1000 টকা জমা দিলে তাৰে 20% বেংকে নিজৰ লগত ৰাখি বাকি 800 টকা দ্বিতীয় এজন ব্যক্তিক ঋণ হিচাপে আগবঢ়ালে দ্বিতীয়জন ব্যক্তি আকৌ কি কৰিলে সেই 800 টকা নিজৰ বেলেগ এটা বেংক ধৰি ললো বেংক বা বি বেংক এটাত কি কৰিলে জমা ৰাখিলে বি বেংকে সেই 800 টকা যি লাভ কৰিলে সেই 800 টকাটো বি বেংকৰ কাৰণে কি হৈছে হেতু হৈছে প্ৰাথমিক বা নিষ্ক্ৰিয় আমানত আৰু সেই প্ৰাথমিক বা নিষ্ক্ৰিয় আমানতৰ পৰা 20% বি বেংকে কাটি ৰাখি বাকিখিনি 640 টকা কি কৰিব তৃতীয় এজন ব্যক্তিলৈ আগবঢ়াব ঋণ হিচাপে ঠিক একেদৰে তৃতীয় এজন ব্যক্তিৰ তৃতীয় এটা বেংকত একাউণ্ট আছে তেওঁ সেই একাউণ্টত গৈ সেই 640 টকা জমা কৰিব আৰু সেই 640 টকা এতিয়া তৃতীয় বেংকটোৰ কাৰণে কি হ'ব নিষ্ক্ৰিয় বা প্ৰাথমিক আমানত হ'ব আৰু সেই নিষ্ক্ৰিয় বা প্ৰাথমিক আমানতৰ পৰা তৃতীয় বেংকটোৱে কি কৰিব 20% নিজৰ লগত ৰাখি বাকিখিনি টকা অৰ্থাৎ বাকিখিনি কিমান হ'ব 512 টকা হ'ব সেই 512 টকা ঋণ হিচাপে অন্য এজন ব্যক্তিলৈ আগবঢ়াব পাৰিব তেতিয়া তিনটা বেংকৰ আমি ইয়াত উদাহৰণ দিলো আৰু তিনটা বেংকে কেনেকে তেওঁলোকৰ এতিয়া মুদ্ৰা যেটো 1000 টকা আছিল প্ৰথমতে কিমান আছিল কেৱল 1000 টকা আছিল সেই 1000 টকা প্লাস এতিয়া 800 টকা অৰ্থাৎ 1000 টকা বেংকৰ হাতলৈ গৈছিল ডাইৰেক্টলি তাৰ পিছৰ পৰা 800 টকা কি কৰিলে ঋণ হিচাপে আগবঢ়ালে দ্বিতীয় বেংকে ঋণ হিচাপে আগবঢ়ালে 640 টকা তৃতীয় বেংকে আগবঢ়ালে 512 টকা আৰু এনেকে কৰি গুটেখিনি টকা যেতিয়া আমি যোগ কৰিলে আমি কি পাম 5000 টকা পাম এনেকে প্ৰসেসটো চলি গৈ থাকিব আৰু ডট দিয়া হৈছে প্ৰসেস চলি গৈ থাকিব 5000 টকা হ'ব ধৰি লৈছো এটো 5000 টকা হৈছে বুলি এটো হ'ব বুলি কোনো ফিক্স নহয় সো এই 5000 টকা অৰ্থাৎ প্ৰথমে মুদ্ৰা কিমান আছিল 1000 টকা এতিয়া কিমান হ'ল 5000 টকা অৰ্থাৎ 5 গুণ বৃদ্ধি হ'ল অৰ্থাৎ কি হৈছে বেংকসমূহে এনেদৰে ঋণ মুদ্ৰা সৃষ্টি কৰে এটো ঋণ মুদ্ৰা হৈছে একচুৱেল মুদ্ৰা কিমান আছিল 1000 টকা আছিল গতিকে এইখিনি কথা ভালদৰে মনত ৰাখিব লাগিব আৰু আশা কৰিছো সকলোৱে ভালকে বুজি পাইছে আৰু যদি ভালদৰে বুজি পাইছে আপোনালোকে ভিডিওটো এতিয়া লাইক কৰি দিয়ক কাৰণ লাইকটো পিছত কৰিম বুলি থৈ দিব আৰু লাইক কোনেও নকৰে গতিকে এতিয়া লাইক কৰক সো আহিছো 4 নম্বৰটো কাৰ্যাৱলী বাণিজ্যিক বেংকৰ 4 নম্বৰ কাৰ্যাৱলীলৈ 4 নম্বৰ কাৰ্যাৱলীত কি আছে বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত আছে আমানতকাৰীৰ মূল্যৱান অলংকাৰ পাতি গুৰুত্বপূৰ্ণ নথিপত্ৰ ইত্যাদি সংৰক্ষক হিচাপে কাৰ্য সম্পাদন কৰা আমানতকাৰী সা সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কাৰ্য পালন কৰা ইত্যাদি অৰ্থাৎ বাণিজ্যিক বেংকে কি কৰে অন্যান্য কাৰ্যাৱলীৰ ভিতৰত যি আমানতকাৰী আছে আমানতকাৰী যদি কিবা মূল্যৱান অলংকাৰ পাতি আছে বা গুৰুত্বপূৰ্ণ নথিপত্ৰ আছে ইত্যাদিৰ সংৰক্ষক হিচাপে বাণিজ্যিক বেংকে কাৰ্যাৱলী সম্পাদন কৰে কেনেদৰে কৰে বাণিজ্যিক বেংকসমূহত লকাৰ ফেচিলিটি থাকে তেওঁলোকৰ লকাৰ ফেচিলিটি সমূহ আমানতকাৰী বা জনসাধাৰণে গ্ৰহণ কৰিব পাৰে আৰু সেই লকাৰ সমূহত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অলংকাৰ পাতি সমূহ গুৰুত্বপূৰ্ণ নথিপত্ৰ সমূহ তাত ৰাখিব পাৰে আৰু প্ৰয়োজন অনুসৰি তেওঁলোকে উলিয়াই আনিবও পাৰে গতিকে সেইখিনি কাৰ্য বাণিজ্যিক বেংকৰ অন্যান্য কাৰ্যাৱলীৰ ভিতৰত পৰে তাৰোপৰি বাণিজ্যিক বেংকসমূহে কি কৰিব আমানতকাৰী সা সম্পত্তিৰ ন্যাসৰক্ষী হিচাপে কাৰ্য পালন কৰে
তাৰোপৰি 5 নম্বৰ কাৰ্য এটা মনত ৰাখিব পাৰে বা লিখিব পাৰে, যিটো ইয়াত উল্লেখ কৰা হোৱা নাই, যে বৰ্তমান বেংক ব্যৱস্থাৰ যিটো ATM প্ৰণালী, সেই ATM প্ৰণালীত বাণিজ্যিক বেংকসমূহে ATM প্ৰণালীৰ পৰিচালক হিচাপে কাৰ্য সম্পাদন কৰে। 5 নম্বৰতে লিখি ল'ব যে বৰ্তমান বেংক ব্যৱস্থাৰ ATM প্ৰণালীৰ পৰিচালক হিচাপে বাণিজ্যিক বেংকসমূহে কাৰ্য সম্পাদন কৰে। অৰ্থাৎ বিভিন্ন বেংকৰ ATM একেলগে একেটা ATM মেচিনৰ পৰা বিভিন্ন বেংকৰ ATM কাৰ্ড লৈ আমি কি কৰিব পাৰোঁ, টকাখিনি উলিয়াব পাৰোঁ। আৰু সেই টকাৰ লেনদেনৰ হিচাপটো কোনে ৰাখিব? সেই লেনদেনৰ হিচাপটো যাব ডাইৰেক্টলি চেণ্ট্ৰেল বেংকলৈ, কেন্দ্ৰীয় বেংকলৈ। কিন্তু সেই ATM সমূহৰ যিখিনি পৰিচালনা কোনো এখন বেংকে কৰিব, কিন্তু কেৱল এটা নিজৰ কাৰণে নকৰে, বিভিন্ন বেংকৰ কাৰণে কৰিব। ধৰি লৈছোঁ SBI কোনোবা এটা ATM আছে, সেই ATMটোত এতিয়া বিভিন্ন ধৰণৰ বেংকত একাউণ্ট থকা মানুহে তাৰ পৰা টকা উলিয়াব পাৰে। UBIত কোনোবাৰ আছে, তেওঁ উলিয়াব পাৰিব। কাৰোবাৰ এক্সিছ বেংকত আছে, তেওঁলোকে তাৰ পৰা টকাখিনি উলিয়াই আনিব পাৰিব। গতিকে সেই কাৰ্যসমূহৰ পৰিচালনা কোনে কৰে? বাণিজ্যিক বেংকসমূহে কৰে। সেইটো ভালদৰে মনত ৰাখিব লাগিব। বাণিজ্যিক বেংক মানে কেৱল এটা বাণিজ্যিক বেংকৰ কথা ইয়াত আমি আলোচনা কৰি থকা নাই। বাণিজ্যিক বেংক বুলি ক'লে বাণিজ্যিক বেংক ব্যৱস্থা, সেইটো কথা মনত ৰাখিব লাগিব। কাৰণ এটা বেংক হ'লে এই ঋণ মুদ্ৰা, যিটো আমি 3 নম্বৰ পঢ়ি আহিছিলোঁ, ঋণ মুদ্ৰা সৃষ্টি কৰা বাণিজ্যিক বেংকে, কেৱল এটা বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰিব নোৱাৰে, এইটো মনত ৰাখিব। এটা বেংকে ঋণ মুদ্ৰা সৃষ্টি কৰিব নোৱাৰিব, তাত বাণিজ্যিক বেংক ব্যৱস্থা হ'ব লাগিব, বিভিন্ন বেংক হ'ব লাগিব। কাৰণ আমি এতিয়ালৈকে কি কৰিলোঁ, ইয়াত 3টা বেংকৰ কথা উল্লেখ কৰিলোঁ। গতিকে তেনেকৈ বিভিন্ন বেংক ব্যৱস্থা হ'ব লাগিব, সেই বেংক ব্যৱস্থাসমূহে বাণিজ্যিক মুদ্ৰা সৃষ্টি কৰিব। গতিকে আমি যিটো আলোচনা কৰিছোঁ কেৱল এটা বাণিজ্যিক বেংকৰ কাৰণে নহয়, বিভিন্ন বাণিজ্যিক বেংক ব্যৱস্থাসমূহৰ কাৰণে আলোচনা কৰিলোঁ। চ' আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে। যদি ভাল পাইছে লাইক কৰিবলৈ নাপাহৰিব, আৰু লগতে আপোনালোকৰ নিচিনা যিসকল প্ৰয়োজনীয় ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে ভিডিঅ'টো যাতে তেওঁলোকে পায়, তাৰ কাৰণে আপোনালোকৰ বিভিন্ন ছ'চিয়েল মিডিয়া প্লেটফৰ্মবিলাকত আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিবলৈ আপোনালোকে কৃপণালি নকৰিব, যাতে আপোনালোকৰ নিচিনা সেই নিডি ষ্টুডেণ্টবিলাকে এই ভিডিঅ'সমূহ পায়, তেওঁলোকৰ উপকাৰ হয়। যথেষ্ট সংখ্যক ষ্টুডেণ্টে লিখিছে যে ভিডিঅ'সমূহে যথেষ্ট হেল্প কৰিছে তেওঁলোকক, কাৰণ COVID-19ৰ কাৰণে বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ কৰিব পৰা নাই বা কৰা হোৱা নাই। কালি পৰহি স্কুল খুলিছে, গতিকে এতিয়া স্কুলৰ যিটো চিলেবাছ কমপ্লিট নহ'ব। যেনে তেনে স্কুলৰ শিক্ষকসকলে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব, হ'লেও ভালদৰে বুজি নাপাব। গতিকে এই ভিডিঅ'সমূহ আপোনালোকে শ্বেয়াৰ কৰি দিয়ক, আপোনালোকক অনুৰোধ জনাইছোঁ। আৰু সদৌ শেষত সকলোকে ধন্যবাদ জনালোঁ।